কিন্তু আমি যিখিনি এক্সপেক্ট কৰিছিলোঁ এইখিনি একোৱেই হোৱা নাই। এজ এ দক্ষ মানুহ হিচাপে তেওঁ বিভাগীয় ইঞ্জিনিয়াৰ আছিল ইয়াৰ আগত। আমি ভবামতে তেখেতৰ দ্বাৰা আগৰ যিমানবোৰ বিধায়ক আছে সকলো বিধায়কতকৈ বেছি কাম কৰিব বুলি আমাৰ এটা আশা আছিল। কিন্তু অৱশেষত দেখা গ'ল 5 বছৰ কমপ্লিটে হ'ল। তেওঁৰ দ্বাৰাই যিখিনি হৈছে বিগত দিনৰ এভাৰেজ এমেলেখিনি এইখিনিয়ে কৰিছে। যেনেকৈ আজিৰ ডেটতো সৰু সুৰা যিবোৰ খাল বিল আছে তাত আজিকালি মানুহৰ যাতায়াত ব্যৱস্থা আজিৰ ডেটতো তেনেকৈ শোচনীয় অৱস্থাতে আছে। কাৰণ এইবোৰ বস্তু তেখেতে জানে, তেখেতে এই সমষ্টি নিজৰ সমষ্টি আৰু তেখেতে ভালকৈ জানে। তেখেতে বঙাইগাঁও জিলাৰ যেতিয়া APO টেকনিকেল আছিলে তেখেতে ভালকৈ জানে কোনখিনি ক'ত জেগা কি অৱস্থাত আছে। গতিকে তেখেতে চাই চিতি এইখিনি কাম কৰিব পাৰিলেহেঁতেন। গতিকে তেখেতে কি কাৰণে কৰিব পৰা নাই মই নাজানো। কিন্তু উন্নয়ন যেনেকৈ ক'ৰবাত দেখা পাওঁ কেতিয়াবা মই ফেচবুকে দেখা কৰ্মবীৰ কৰ্মদক্ষ বিধায়ক, তেনেকুৱা টাইটেল দিয়াৰ নিচিনা আজিৰ ডেটত তেখেতক দিব নোৱাৰি। হ'ল যে কালিকুৰা পাৰ্ট 2 এইটো কালিকুৰাত এনেকুৱা কাম মানে ৰাস্তাৰ কামো হোৱা নাই আৰু এইটো দলংটো বহুত দৰকাৰী। মানে এতিয়ালৈকে এইটো দলংটো হোৱা নাই। বহুত স্কুলৰ ছাত্ৰ কলেজৰ ছাত্ৰ যাতায়াতৰ কাৰণে মানে বহুত অসুবিধা হৈ আছে। মানে সিফালৰ পৰা মানুহ ইফালে আহিব নোৱাৰিছে, ইফালৰ পৰা মানুহ সিফালে যাব নোৱাৰিছে। মানে বহুত অসুবিধা হৈয়ে আছে। ভোটৰ টাইমততো কৈ থাকে মানে যে ভোট দিয়ক, এইটো কৰি দিম সেইটো কৰি দিম, কিন্তু এতিয়ালৈকে মানে তেনেকুৱা একো কৰাই নাই। ৰাস্তাটো তেনেকুৱা আৰু এইটো দলংটোৰো মানে যাতায়াত কাৰণে সেইটোৱে মানে অসুবিধা। মাতি আনিছোঁ মানে স্বাধীনতাৰ পিছৰ পৰা আমি দুখীয়া ৰাইজে মানে ভুগি আছোঁ এইটো ব্ৰিজৰ কাৰণে। হাইনাগুৰি এটা ব্ৰিজ দিছিলে আব্দুল হাইনাগুৰি, সেইটো ব্ৰিজ কিবা কিবি কৰি পইচাখিনি মানে গুচি গ'ল। আৰু এতিয়াৰ বিধায়ক আব্দুল বাতিন খণ্ডকাৰৰ ওচৰত আমি বহুত দাবী জনাইছিলোঁ, বহুত পিটিশ্যন দিছিলোঁ দলংটো আমাক কৰি দিব লাগে। ইফালে লাংলা BB কলেজ আছে, BB কলেজৰ ছাত্ৰ যোৱা অহা কৰে। ইফালে মানুহৰ মানে বহুত অসুবিধাৰ কাৰণে আমি বাতিন খণ্ডকাৰক দাবী জনাইছোঁ আমাৰ ইয়াত অতি সোনকালে এটা ব্যৱস্থা কৰি দিব লাগে। স্কুলৰ ছাত্ৰ ছাত্ৰী কলগছৰ ভুৰেদি পাৰ হৈ আছে, যোৱা অহাৰ মানুহৰ বহুত অসুবিধা। ইমান ইয়াতে মানে 4-500 ঘৰ মানুহ আছে, যোৱা অহাৰ বহুত অসুবিধা। ইয়াতে পঞ্চায়ত অফিচ আছে, পঞ্চায়তত আহিব লাগিলে মানে কলগছৰ ভুৰেদি পাৰ হ'ব লাগে। বাৰিষাৰ সময়ত আৰু বহুত দিগদাৰ, বহুত কষ্ট যোৱা অহা। এতিয়ালৈকে বিধায়ক কোনো কাণ সাৰ দিয়া নাই। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।